জুবিন অনুৰাগীৰ দায়িত্ব বাঢ়িল। জুবিন অনুৰাগীয়ে এতিয়া আৰু মনে মনে বহি থাকিলে নহব। জুবিন অনুৰাগীসকলে জুবিন গাৰ্গক ন্যায় দিব লাগিব। এই যে ৰাজনৈতিক দলসমূহ এওঁলোকে জুবিন গাৰ্গক মৃত্যুৰ পিছতো নিৰ্যাতন কৰিবলৈ এৰা নাই। প্ৰথমতে কৰিছিল ভাৰতীয় জনতা পাৰ্টি, এতিয়া আৰম্ভ কৰিছে নতুনকৈ কংগ্ৰেছে। কেনেকৈ শুনক। বিজেপি নেতৃত্বাধীন এইখন চৰকাৰে মুকলিকৈ কৈছিল জুবিন গাৰ্গক হত্যা কৰা হৈছে আৰু জুবিন গাৰ্গৰ ন্যায় বিজেপিয়ে দিব। আৰু জুবিন গাৰ্গৰ ন্যায় দিব নোৱাৰিলে নিৰ্বাচনত ভোট দিব নালাগে। আৰু এতিয়া 6 মাহ পিছত 7 মাহ হ'ব কংগ্ৰেছে আৰম্ভ কৰিছে জুবিন গাৰ্গক লৈ নিকৃষ্ট ৰাজনীতি। কেনেকৈ কংগ্ৰেছে তেওঁলোকৰ ইস্তাহাৰত প্ৰকাশ কৰিছে 100 দিনৰ ভিতৰত জুবিন গাৰ্গক ন্যায় দিয়া হ'ব। আজি ৰাহুল গান্ধী ডাঙৰীয়াইও অসমলৈ আহি মুকলিকৈ কৈছে 100 দিনৰ ভিতৰত জুবিন গাৰ্গক ন্যায় দিব। Justice for Zubin Garg in 100 days. এতিয়া আমাৰ প্ৰশ্ন কেনেকৈ আপোনালোক আদালত নে ন্যায়াধীশ? আপোনালোকৰ এই কথাবোৰ কৈ ৰাজনীতি কৰিবলৈ অকমান বেয়া লগা নাই? তাতকৈ আপোনালোকে কিয় নকলে যে জুবিন হত্যাকাণ্ডৰ এই গোটেই বিষয়টো পুনৰ আপোনালোকে তদন্ত কৰিব, পুনৰ অনুসন্ধান কৰিব, পুনৰ চাৰ্জশ্বিট প্ৰস্তুত কৰিব? বৰ্তমান যিখন চাৰ্জশ্বিট 12,000 পৃষ্ঠাৰ, সেই চাৰ্জশ্বিটখনক লৈ আপোনালোক সন্তুষ্ট নহয়, সুখী নহয়? এই চাৰ্জশ্বিটখনৰ যোগেদি জুবিন হত্যাকাৰীসকল সাৰি যাব, জুবিন হত্যাৰ আঁৰত থকা বা পৰিকল্পকসকল সাৰি যাব, এই কথাবোৰ কওক। মানে এই ফুংফাং কথাবোৰ কিয় জুবিনক এনেকৈ নিৰ্যাতন কৰি থকা হৈছে বাৰে বাৰে? আপোনালোকে তাত কি কওক যে আপোনালোকৰ চৰকাৰখন আহিলে জুবিন ক্ষেত্ৰখন সৰ্বাংগ সুন্দৰভাৱে বা বিশ্বমানৰ এখন পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তোলা হ'ব। তালৈকে ঠিক আছিল, মানুহে বিশ্বাস কৰিব। কিন্তু ন্যায় এই কথাবোৰ কিয় কৈছে? কি উদ্দেশ্য সন্মুখত ৰাখি এই কথাবোৰ কৈছে? আনহাতে জুবিন গাৰ্গৰ একাংশ খুব নিকট বন্ধুৱে জুবিন গাৰ্গক মৃত্যুৰ পিছত তেওঁৰ চৰিত্ৰ হনন কৰিছে। মুকলিকৈ তেওঁলোকে কৈছে কেনেকৈ ৰাতি জুবিন গাৰ্গক অমৃত প্ৰভা নামৰ মহিলাগৰাকীয়ে মদ পান কৰাইছিল। অতন ভূঞা সাংবাদিক, তেখেতে মুকলিকৈ কৈছিল, মুকলিকৈ লিখিছিল, অথচ অধিবক্তা এগৰাকীয়ে কৈছে এই কথাবোৰ চাৰ্জশ্বিটত নায়েই। তাৰ পিছত সাংবাদিক গৰাকীয়ে এটা সাক্ষাৎকাৰত কৈছে তেওঁ হেনো চাৰ্জশ্বিটখন পঢ়িহে এই কথাবোৰ কৈছে। আচলতে বিষয়বোৰ ক'ৰ পৰা ক'লৈ নিব খোজা হৈছে, কিয় নিব খোজা হৈছে? আৰু এই যে জুবিন হত্যাৰ পিছত গঠন হোৱা SIT লৈ বিশিষ্ট ব্যক্তি কেইজনমানক মাতি নিছিল পৰামৰ্শ গ্ৰহণৰ বাবে, তেওঁলোক এতিয়া ক'ত? তেওঁলোকৰ স্থিতি কি? তেওঁলোকৰ এতিয়া ভূমিকা কি? গতিকে এনেকৈ জুবিন গাৰ্গক ৰাজনৈতিক নেতাসকলে নিৰ্যাতন কৰিবলৈ আৰম্ভ কৰিছে। এনেকৈ জুবিন গাৰ্গৰ একাংশ নিকট ঘনিষ্ঠ বন্ধুৱে জুবিন গাৰ্গক মৃত্যুৰ পিছতো শান্তিত থাকিব দিয়া নাই। এনেকৈ জুবিন গাৰ্গক লৈ বিভিন্ন ধৰণৰ প্ৰপাগাণ্ডা সৃষ্টি কৰি কেৱল নিজৰ স্বাৰ্থ পূৰণৰ কাৰণে একাংশ গায়ক গায়িকাই নিজৰ পৰিকল্পনা প্ৰস্তুত কৰিছে। এনেকৈ জুবিন গাৰ্গৰ নামত, জুবিন গাৰ্গৰ লগত হৱে বাৱে থকা একাংশ লোকে এতিয়া জুবিন গাৰ্গৰ নামত চৰকাৰী সুবিধা গ্ৰহণ কৰিবলৈ আগবাঢ়িছে, চৰকাৰী সুবিধা গ্ৰহণ কৰিছে। গতিকে জুবিন গাৰ্গৰ প্ৰিয় অনুৰাগীসকল, আপোনালোকে জুবিন হত্যাটোক জীয়াই ৰাখিব লাগিব। জুবিনে ন্যায় নাপায়। ন্যায় এইকাৰণে নাপায় বুলি কৈছো, কেতিয়া ন্যায় পাব সেয়া হয়তো আমি নেদেখিম। বছৰৰ পিছত বছৰ 12,000 পৃষ্ঠা তথ্য প্ৰমাণ হেন তেন কিবা কিবি তাৰিখ পে তাৰিখ এই কাহিনীবোৰ আছেই। গতিকে জুবিন গাৰ্গক ন্যায় দিব লাগিব। আপোনালোকে আপোনালোকৰ কামৰ যোগেৰে, চিন্তাৰ যোগেৰে জুবিন গাৰ্গৰ প্ৰতিবাদী সত্তাটোক আপোনালোকে জীয়াই ৰাখিব লাগিব। আপোনালোকে প্ৰতিটো জনবিৰোধী কাম কাজৰ মুকলি বিৰোধ কৰিব পাৰিব লাগিব। আপোনালোকে জুবিন গাৰ্গৰ দৰে গৰ্জন কৰি উঠিব পাৰিব লাগিব। আপোনালোকে জুবিন গাৰ্গৰ দৰে অন্যাৰ প্ৰতিবাদ কৰিব পাৰিব লাগিব। আপোনালোকে জুবিন গাৰ্গৰ দৰে গছ কটাৰ বিৰুদ্ধে, পাহাৰ কটাৰ বিৰুদ্ধে, মানুহক অত্যাচাৰ কৰাৰ বিৰুদ্ধে, চৰকাৰৰ বিৰুদ্ধে মাত মাতিব পাৰিব লাগিব। গতিকে জুবিন গাৰ্গক এনেকে জীয়াই ৰাখিব লাগিব। এনেই বাকী লাভ নাই। এই মক্কেল কেইটা, যিকেইটা মক্কেল জুবিন হত্যাত জড়িত হৈ জেলত আছে, নিৰ্বাচনৰ পিছত তেওঁলোক আৰামত ওলাই আহিব আৰু নিজৰ নিজৰ কামত ব্যস্ত থাকিব। আজিও কৈছো ইয়াৰে চেমকানু মহন্তহঁতক চৰকাৰে PSO দিব। আজি কৈ থলো, লিখি ৰাখক। বাকী এই যে জুবিন গাৰ্গে কিবা কৈছিল, চৰকাৰখনেও কিবা কৈছিল যে জুবিন গাৰ্গৰ ন্যায় দিব নোৱাৰিলে আমাক ভোট দিব নালাগে, এই কথাবোৰ আপোনালোকে নিজেই চিন্তা কৰিব। কিন্তু তাৰ মাজতে আমি DKB আহ্বান জনাইছো, ভোট নিজৰ মতে দিয়ক। কোনো দলক চাই নহয়,
ব্যক্তি চাই ভোট দিয়ক, কাৰণ এই দলৰ নামত একাংশ ব্যক্তিয়ে তেওঁলোকৰ পত্নী পৰিয়ালৰ নামত কেৱল সম্পত্তি অৰ্জন কৰিছে, অসমখনক ক্ষীৰতী গাইৰ দৰে ব্যৱহাৰ কৰিছে, অসমৰ জাতি মাটি ভেটিৰ প্ৰতি কোনো দায়বদ্ধতা নাই। গতিকে এই ৰাজনৈতিক নেতাসকলক দল চাই নহয়, ব্যক্তি চাই আপোনালোকৰ ভোটটো প্ৰদান কৰক। ধন্যবাদ। জয় অসম, জয় জুবিন দা।